এটো হল স্মার্ট মিটার। এটো ইন্টেলিয়া স্মার্ট। এটো ইন্টেলিয়া স্মার্ট, ইন্টেলিয়া কোম্পানির স্মার্ট মিটার। ইন্টেলিয়া স্মার্ট জেনাস আছে, তেনেকে 3টা কোম্পানি আছে। 3টা কোম্পানি এনেকে স্মার্ট মিটার লগাই আছে। আর যদি এনেকে স্মার্ট মিটার লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব। যিটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ, আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব। লেমৰ যুগ, আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। এইটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন। গোটেই অসম জুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাও জুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক, মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ। 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4,044 টকা 2022 চনৰ মে' মাহত। আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6,070 টকা। 24 চনত 6,070 টকা। 23 চনত উঠিছিলে 3,012 টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। 23 চনৰ মে' মাহত 3,012 টকা আৰু 24 চনৰ মে' মাহত উঠিলে 6,070 টকা। ডাবুল হৈ গ'ল। 3,012 টকাৰ পৰা 6,070 টকা দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ 3,012 টকাৰ পৰা মে' মাহত 2023 তাৰিখৰ 2024 চনৰ মে' মাহত আমাৰ আহিলে 6,070 টকা। জুন মাহত 2022ত আহিছিলে 4,999 টকা, 5,000 টকালৈ এটকা কম। আৰু 24 চনৰ জুন মাহত আহিলে 7,101 টকা। গোলাঘাটৰ ফৰকাটিঙৰ শিৱ শইকীয়া, মই বিলটো আপোনালোকক দি দেখুৱাই দিছোঁ। অফিচত যেতিয়া অভিযোগ দিলে এইটো কি অদ্ভুত বিল আহিলে স্মাৰ্ট মিটাৰৰ, কি অদ্ভুত বিল আহিলে, তেতিয়া অফিচে সেইটো কমাই 1,445 টকা কৰি লৈ ল'লে বিলখন। 1,13,454 টকাৰ বিল কমপ্লেইন কৰাৰ পাছত ডকাইত APDCL ডকাইত স্মাৰ্ট মিটাৰত আহিছিলে 1,13,454 টকা। অফিচত অভিযোগ দিয়াৰ পাছত সেই জুলাই মাহৰ 2024 চনৰ বিলটো ল'লে 1,445 টকা। এইটো হ'ল স্মাৰ্ট মিটাৰৰ বাহাদুৰি। সেইকাৰণে আমি কৈছোঁ যে স্মাৰ্ট মিটাৰৰ ওপৰত এটা দিনৰ বিতৰ্ক হ'ব লাগে বিধানসভাত। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমত গণবিদ্ৰোহ হ'ব। স্মাৰ্ট মিটাৰ বন্ধ নহ'লে অসমৰ চাৰিওফালে বিদ্ৰোহ হ'ব। অসমৰ মানুহে ব্যাপক আন্দোলন কৰিব। এইটো স্মাৰ্ট মিটাৰ নহয়, এইটো স্মাৰ্ট লুণ্ঠন। এইটো স্মাৰ্ট মিটাৰ নহয়, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বিজেপি চৰকাৰে গণ ফাইন, মাছ ফাইন বা গণ জৰিমনা আমাৰ ওপৰত বিহিছে। অসমৰ জনতাৰ ওপৰত গণ জৰিমনা বিহিছে। যেনেকৈ ব্ৰিটিছৰ দিনত তামোলৰ ওপৰত কৰ লগাইছিলে, নাঙলৰ ওপৰত কৰ লগাইছিলে, এতিয়া এই বিজেপি চৰকাৰে কি কৰিছে, স্মাৰ্ট মিটাৰৰ নামত এনেকৈ অসমীয়া জাতিৰ ওপৰত গণ জৰিমনা জাৰি কৰিছে।